4-year undergraduate program, Guwahati University. Third semester physics, chemistry আৰু মেথামেটিক্সৰ চিলেবাছ 3খন আজি মই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে কি পঢ়িব লাগিব, কি ইম্পৰ্টেণ্ট সেইবিলাক আজি এই ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে যদিহে চিলেবাছ 3খন তোমালোকৰ লগত নাই তেতিয়াহ'লে ডাউনলোড কৰি ল'ব পাৰিবা মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ পৰা। গতিকে আমি চিলেবাছখনলৈ আগবাঢ়োঁ। প্ৰথমতে আমি ফিজিক্সৰ চিলেবাছখন চাওঁ। তোমালোকৰ ফিজিক্সৰ পেপাৰখন নাম হ'ব ৱেভছ এণ্ড অপটিক্স। ইয়াতে তোমালোকে ইউনিট 1ত চালে দেখা পাবা যে প্ৰথমতে ইউনিট হৈছে ছুপাৰপজিশ্যন অফ হাৰমনিক অচিলেশ্যন। ইয়াত তোমালোকে ছুপাৰপজিশ্যন অফ হাৰমনিক অচিলেশ্যনৰ বিষয়ে পঢ়িব লাগিব। ইয়াৰ পিছৰ ইউনিটটো হৈছে ৱেভ ম'শ্যন। ৱেভ ম'শ্যনতো বহুতখিনি টপিক দিয়া আছে, মানে ইয়াৰ কণ্টেণ্ট দিয়া আছে। সেইবিলাক তোমালোকে এতিয়া নিশ্চয় দেখা পাইছা কি দিয়া আছে, ৱেভছ, প্ৰগ্ৰেছিভ এইবিলাক। তাৰপিছত ভেলচিটি অফ ৱেভছ, ভেলচিটি অফ ট্ৰান্সভাৰ্ছ এইবিলাকৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। ইয়াৰ পিছত আৰু মই স্ক্ৰল কৰি নি আছোঁ। তোমালোকে শেষত 7টা ইউনিট হ'ব। 7টা ইউনিট হৈছে পলাৰাইজেশ্যন। শেষৰটো ইউনিট হৈছে পলাৰাইজেশ্যনৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। তোমালোকে ছেকেণ্ড ছেমিষ্টাৰত পলাৰাইজেশ্যনৰ বিষয়ে অলপমান পাই আহিছা, ইয়াতে অলপমান বেছিকৈ পঢ়িব লাগিব। এইখন হৈছে তোমালোকৰ BSc থাৰ্ড ছেমিষ্টাৰ ফিজিক্সৰ পেপাৰখনৰ চিলেবাছ। এতিয়া তোমালোকে প্ৰেক্টিকেলতো কি পঢ়িব লাগিব ইয়াতে চালে তোমালোকে নিশ্চয় গম পাইছা যে টু ডিটাৰমাইন দ্য ফ্ৰিকুৱেঞ্চি অফ এন ইলেক্ট্ৰিক ফ্লাংক। তো এনেদৰে গোটেইখিনি মই ইয়াতে তোমালোকৰ লগত আলোচনা কৰিলোঁ। ইয়াতে কি পঢ়িব লাগিব তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ 3খন চিলেবাছে ডাউনলোড কৰি ল'ব পাৰিবা। ইয়াতে মই আকৌ এবাৰ দেখাই দিছোঁ গোটেইখিনি কণ্টেণ্ট মই ইয়াতে দিলোঁৱেই তোমালোকক। এতিয়া আমি ইয়াৰ পিছত মেথছৰ চিলেবাছখনলৈ আগবাঢ়োঁ। তোমালোকে মেথছৰ চিলেবাছখন চালে দেখা পাবা যে মেথছৰ পেপাৰখনৰ নাম হ'ব ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন। আৰু ইয়াতে দুটা ইউনিট আছে মাথো। দুটা ইউনিটৰ প্ৰথমটো ইউনিট আছে ফাৰ্ষ্ট অৰ্ডাৰ অৰ্ডিনাৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন। তোমালোকে ফাৰ্ষ্ট অৰ্ডাৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ বিষয়ে পঢ়িব লাগিব। ইয়াতে ক্লাছিফিকেশ্যন অফ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন, দিয়াৰ অৰিজিন এণ্ড এপ্লিকেশ্যন, এনেধৰণে বহুতখিনি টপিক পাবা। এইবিলাকৰ বিষয়ে পঢ়িব লাগিব। ইয়াৰ পিছত ইয়াৰে ইউনিট 2 নম্বৰ ইউনিটটো হৈছে ছেকেণ্ড অৰ্ডাৰ লিনিয়াৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন। তোমালোকে ছেকেণ্ড অৰ্ডাৰ লিনিয়াৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন আৰু ফাৰ্ষ্ট অৰ্ডাৰ অৰ্ডিনাৰী ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনৰ বিষয়ে পঢ়িব লাগিব। তোমালোকে নিশ্চয় দেখা পাইছা ইয়াতে কি টপিক থাকিব ইয়াৰে ইউনিটটোৰ ভিতৰত, সেইবিলাক তোমালোকে পঢ়িলে নিশ্চয় পাৰিবা। ইয়াতে লিনিয়াৰ হোমোজেনাছ ইকুৱেশ্যন উইথ কনষ্টেণ্ট কফিচিয়েণ্ট, এনেদৰে বহুতখিনি টপিক ইয়াতে দিয়া আছে। তোমালোকে ভালদৰে চালে নিশ্চয় গম পাবা। এতিয়া আমি কেমিষ্ট্ৰিৰ চিলেবাছখনলৈ আগবাঢ়োঁ। কেমিষ্ট্ৰিৰ চিলেবাছখন তোমালোকে ইয়াতে চালে গম পাবা যে কেমিষ্ট্ৰিৰ চিলেবাছখন তোমালোকৰ পেপাৰখনৰ নাম্বাৰ ইয়াত দিয়া নাই, কিন্তু তোমালোকে কণ্টেণ্টবিলাক চালে গম পাবা যে ইয়াতে প্ৰথমটো ইউনিট হৈছে এচিড এণ্ড বেছৰ বিষয়ে পঢ়িব লাগিব। ইয়াতে এচিড বেছ কনচেপ্ট, মেজাৰ অফ এচিড এণ্ড বেছ ট্ৰেণ্ড এইবিলাক টপিক আছে। ইয়াৰ পিছত অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন এইবিলাকৰ বিষয়ে তোমালোকে BSc থাৰ্ড ছেমিষ্টাৰ কেমিষ্ট্ৰিত পঢ়িব লাগিব। ভালদৰে চাই যোৱা কি টপিক আছে ইয়াতে। কৰিডেশ্যন কেমিষ্ট্ৰি, ভেলেন্স বণ্ড থিয়ৰী, ইনাৰ এণ্ড আউটাৰ অৰবিটেল, এইবিলাক খুবেই এটা ইম্পৰ্টেণ্ট টপিক হয়। এইবিলাক পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা থাকে। গতিকে এইবিলাক হৈছে কেমিষ্ট্ৰিৰ তোমালোকৰ চিলেবাছখন। এতিয়া মই এই 3খন চিলেবাছ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে ডাউনলোড কৰি ল'বা। এইবিলাক মোবাইলত তোমাৰ নাই তেনেহ'লে ডাউনলোড কৰি ল'বা, আৰু নিশ্চয় অলপ হ'লেও সহায় হ'ব তোমালোকৰ এনালাইজ কৰি পঢ়া, যাতে চিলেবাছখনত কি আছে এটা টপিক ইউটিউবত ভিডিঅ' বা নিজে নোটছ তৈয়াৰ কৰি কলেজত ক্লাছ নহ'লেও নিজে চাব পাৰিবা। গতিকে চিলেবাছখন খুবেই ইম্পৰ্টেণ্ট হৈ পৰে। গতিকে নিশ্চয় তোমালোকে গম পালা ইয়াতে চিলেবাছখন চালে গম পাবা যে কেমিষ্ট্ৰি চিলেবাছখনত লেবৰেটৰী কোৰ্চ, ইয়াতে এচিড বেছ টাইট্ৰেশ্যন এইবিলাক আছে গোটেইখিনি। গতিকে তোমালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰি চিলেবাছ 3খন ডাউনলোড কৰি ল'ব পাৰিবা। আৰু মই এনেধৰণৰ ভিডিঅ' আনি থাকিম আহিবলগীয়া সময়ত। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা, আৰু
কমেণ্ট কৰিবা কেনেধৰণৰ ভিডিঅ' তোমালোকক প্ৰয়োজন হয় মই দিবলৈ চেষ্টা কৰিম গতিকে কমেণ্ট কৰিবা তোমালোকে এতিয়া নিশ্চয় তোমালোকে গোটেইখিনি দেখা পাইছা